নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, মোৰ নতুনকৈ খোলা ইউটিউব চেনেললৈ যাৰ নাম হৈছে নীলা স্ক্ৰীন টাইম। মোৰ নতুনকৈ খোলা ইউটিউব চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু ময়ো যিহেতু এগৰাকী শিক্ষয়িত্ৰী, গতিকে বিদ্যালয়ত বৰ্তমান বাৰুকৈ প্ৰয়োজনীয় এটা ৰেজিষ্টাৰ যাৰ নাম হৈছে এলুমিনি এছ'চিয়েশ্যন, সেই ৰেজিষ্টাৰটো মই অলপ বনাইছিলোঁ। গতিকে সকলোৰে সুবিধাৰ্থে মই ভাবিলোঁ যে সেইটো শ্বেয়াৰ কৰোঁ। ইমান ভাল হোৱা নাই বাৰু, হেণ্ডৰাইটিঙো ভাল নহয়, কিন্তু তথাপি চেষ্টা কৰিছোঁ। আপোনালোকে ইয়াৰে আলম লৈ লিখিব পাৰে, ইয়াতকৈ বহুত ভাল হ'ব ভালদৰে লিখিলে। কিন্তু মই যেনেদৰে বনাইছোঁ মই ভাবিলোঁ অলপ শ্বেয়াৰ কৰি দিওঁ। মই পঢ়ি দিছোঁ, আপোনালোকে এনেদৰে লিখিব পাৰিব। আজি ইংৰাজীৰ তাৰিখটো আপোনালোকৰ সুবিধাৰ্থে দিব। তাৰিখে মোৰ বিদ্যালয়খনৰ নাম 580 নম্বৰ কুকুৰমাৰা প্ৰাথমিক বিদ্যালয়। গতিকে আপোনালোকৰ বিদ্যালয়ৰ নামটো দি দিব। বিদ্যালয়ত এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। সভাত বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আৰু সহ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ আৰু অভিভাৱকসকল, লগতে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্যসকল উপস্থিত থাকে। উক্ত সভাত আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক লৈ এখন প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থা এলুমিনি এছ'চিয়েশ্যন গঠন কৰা হয়। এই এলুমিনি এছ'চিয়েশ্যনৰ সদস্যসকল হ'ল বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল। বিদ্যালয়ৰ শৈক্ষিক দিশৰ লগতে অন্যান্য দিশৰ উন্নয়নৰ বাবে এই এছ'চিয়েশ্যনটো গঠন কৰা হয়। আৰম্ভণিখিনি আপোনালোকে এনেদৰে দিব পাৰে। তাৰপিছত আপোনালোকে এনেদৰে লিখিব যে এলুমিনি এছ'চিয়েশ্যন গঠনৰ উদ্দেশ্য। বিদ্যালয়ৰ সাধাৰণ সভা। স্থান দিয়া হৈছে বিদ্যালয়ৰ প্ৰাংগণ। বিদ্যালয়ৰ নামটো দিব, তাৰিখটো দিব, সময় দিয়া হৈছে দুপৰীয়া 1 বজাত। তাৰপিছত লিখিব আজি তাৰিখটো দিব, ইমান তাৰিখে দুপৰীয়া 1 বজাত উক্ত বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সংস্থা এলুমিনি এছ'চিয়েশ্যনৰ গঠনৰ উদ্দেশ্যে প্ৰধান শিক্ষয়িত্ৰী শ্ৰীযুতা নিৰুতা দেৱী বাইদেউৰ তত্বাৱধানত এখন সাধাৰণ সভা অনুষ্ঠিত হয়। 580 নম্বৰ কুকুৰমাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক লৈ এলুমিনি এছ'চিয়েশ্যন গঠনৰ বাবে আয়োজিত সভাৰ আলোচ্য বিষয়বস্তুসমূহ তলত উল্লেখ কৰা হ'ল। 1 নম্বৰতে দিব এলুমিনি এছ'চিয়েশ্যন গঠন, 2 নম্বৰত দিব এলুমিনি এছ'চিয়েশ্যনৰ বিভিন্ন কাৰ্যাৱলীৰ বিষয়ে আলোচনা, আৰু 3 নম্বৰত অন্যান্য। প্ৰথম প্ৰস্তাৱটো এনেদৰে লিখিব পাৰে। সমগ্ৰ শিক্ষা অসম মিছন ডাইৰেক্টৰৰ দ্বাৰা প্ৰেৰণ কৰা নিৰ্দেশনা মৰ্মে সকলো চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়সমূহ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ এখন কমিটি গঠন কৰিব লাগিব। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 অনুযায়ী বিদ্যালয়ৰ সৰ্বাংগীন উন্নয়নত সমাজৰ অংশগ্ৰহণ বা সমাজ জড়িতকৰণ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা হয়। তাৰপিছত লিখিব সেয়েহে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ জড়িতকৰণৰ মাধ্যমেৰে বিদ্যালয়ৰ শৈক্ষিক তথা সৰ্বাংগীন উন্নতিৰ লক্ষ্যৰে বিভিন্ন গোট বা সমিতি গঠন কৰি কাৰ্যনিৰ্বাহ কৰা অতি আৱশ্যক। সেই মৰ্মে এলুমিনি এছ'চিয়েশ্যন গঠনৰ উদ্দেশ্যে নিম্নলিখিত প্ৰাক্তন শিক্ষাৰ্থীৰ দ্বাৰা এক বলিষ্ঠ কমিটি গঠন কৰা হয়। তলত 15 গৰাকী সদস্যা বিশিষ্ট এলুমিনি এক্সিকিউটিভ কমিটি গঠন কৰা হ'ল। ইয়াতে আপোনালোকে 15জনীয়া এখন কমিটি গঠন কৰিব। তাৰে প্ৰথমতে থাকিব প্ৰেছিডেণ্ট, তাৰপিছত কনভেনাৰ থাকিব, 2জন ড'নাৰ থাকিব, তাৰপিছত মেম্বাৰ, এজন SMC মেম্বাৰ, এজন বিদ্যালয়ৰ টিচাৰ থাকিব। তাৰপিছত আপোনালোকে এনেদৰে লিখিব উক্ত এক্সিকিউটিভ কমিটিৰ ম্যাদ 2 বছৰ থাকিব। ইয়াৰ উপৰি আৰু এখন সাধাৰণ সমিতি বা জেনেৰেল কমিটি থাকিব, য'ত সকলো প্ৰাক্তন শিক্ষাৰ্থী সাধাৰণ সদস্য হিচাপে থাকিব। ইয়াতে জেনেৰেল কমিটিখন আপোনালোকে 15জনীয়া সদস্যৰে গঠন কৰিব পাৰে। ইয়াতে সকলোবোৰ মেম্বাৰ হৈ থাকিব আৰু এই নামবোৰ এনেদৰে দি দিব। এইবাৰ দ্বিতীয় প্ৰস্তাৱটো এনেদৰে লিখিব পাৰে। সভাত প্ৰাক্তন ছাত্ৰী ছাত্ৰীসকলৰ কমিটি গঠনৰ পিছত উক্ত কমিটিৰ দায়িত্ব তথা কৰ্তব্য সম্পৰ্কেও সভাত বিশদভাৱে আলোচনা কৰা হয়। তলত উক্ত কমিটিৰ কাৰ্যাৱলীৰ বিষয়ে উল্লেখ কৰা হ'ল। 1 নম্বৰতে দিব বিদ্যালয়ৰ শৈক্ষিক তথা আন্তঃগাঁথনিমূলক উন্নয়নৰ ক্ষেত্ৰত শিক্ষক শিক্ষয়িত্ৰী তথা বিদ্যালয় পৰিচালনা সমিতিক সহায় কৰা। 2 নম্বৰতে দিব বিদ্যায়তনিক আৰু সহবিদ্যায়তনিক কাৰ্যকলাপত শিক্ষাৰ্থী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ সৈতে জড়িত থাকি উক্ত ক্ষেত্ৰত এক অভিনৱ বিপ্লৱ ঘটোৱাত কাৰ্যকৰী ভূমিকা পালন কৰা।
তিনি নম্বৰতে দিব বিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থীসকলক প্ৰাক্তন শিক্ষাৰ্থীসকলে মেণ্টৰিং ছাপোৰ্ট দিব আৰু কেৰিয়াৰ গঠনৰ ক্ষেত্ৰত কাউন্সেলিং ছেশ্যনৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। 4 নম্বৰতে দিব প্ৰাক্তন শিক্ষাৰ্থীসকলে বিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থীসকলক বিভিন্ন কৃষ্টি কলা তথা সাংস্কৃতিক ক্ষেত্ৰত দক্ষ কৰি তুলিবলৈ বিভিন্ন প্ৰশিক্ষণ বা অনুশীলনৰ ব্যৱস্থা গ্ৰহণ কৰা। উপৰোক্ত কাৰ্যকলাপসমূহৰ উপৰিও অন্যান্য বিভিন্ন ক্ষেত্ৰত প্ৰাক্তন শিক্ষাৰ্থীসকল বিদ্যালয়ৰ সৰ্বাংগীন উন্নয়নৰ দিশে অৱদান আগবঢ়াবলৈ আগবাঢ়ি আহিব পাৰে। এনেদৰে আপোনালোকে এইখিনি লিখিব পাৰে। তাৰপিছত আপোনালোকে তৃতীয় প্ৰস্তাৱটো এনেদৰে লিখিব। প্ৰাক্তন শিক্ষাৰ্থীসকলৰ বিভিন্ন দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে আলোচনাৰ পিছতে বিদ্যালয়ৰ কৰ্তৃপক্ষ তথা বিদ্যালয় পৰিচালনা সমিতিৰ বিভিন্ন দায়বদ্ধতা সম্পৰ্কে উক্ত সভাত আলোচনা কৰা হয়। যেনে বছৰৰ এটা দিন এলুমিনি ডে বা প্ৰাক্তন ছাত্ৰ ছাত্ৰী দিৱস পালন কৰা, মেধাৱী প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা, বিদ্যালয়ৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত তেওঁলোকৰ গৃহীত প্ৰস্তাৱটিক স্কুল কৰ্তৃপক্ষই স্বাগতম জনোৱা। তাৰ বাহিৰে বিদ্যালয়ৰ বিভিন্ন দিৱস উদযাপনত এলুমিনি কমিটিৰ সভাপতি আৰু আহ্বায়কক আমন্ত্ৰণ জনাব লাগিব। এনেদৰে আপোনালোকে এইখিনি লিখি চতুৰ্থ প্ৰস্তাৱ এটা দিব পাৰে। চতুৰ্থ প্ৰস্তাৱটোত আপোনালোকে তলত দিয়া ধৰণে লিখিব। ইয়াতে লিখিব বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসমূহৰ ভিতৰত অধিকাংশ প্ৰতিষ্ঠিত শিক্ষাৰ্থী বিদ্যালয়ৰ গৰ্ব। সমাজত তেওঁলোকক শিক্ষিত আৰু প্ৰতিষ্ঠিত হিচাপে গণ্য কৰা হয়। এইসকল প্ৰতিষ্ঠিত এলুমিনি সদস্যসকলে যাতে ড্ৰপ আউট আৰু নেভাৰ এনৰল্ড শিশুসকলৰ পিতৃ মাতৃসকলক অনুপ্ৰাণিত কৰে, শিশুসকলক বিদ্যালয়মুখী কৰিব পাৰিব বুলি তেওঁলোকে সভাত ব্যক্ত কৰি সকলোকে আশা প্ৰদান কৰে। এনেদৰে আপোনালোকে চতুৰ্থ প্ৰস্তাৱটি লিখি আপোনালোকে শেষত লিখিব সভাপতি মহোদয় উপস্থিত নৱনিযুক্ত সদস্যগণক আশ্বাস দি কয় যে বিদ্যালয় পৰিচালনা সমিতিসহ মাতৃগোট শিক্ষাৰ্থীসকলৰ অভিভাৱক আৰু বিভাগীয় দায়িত্বত থকা কৰ্মকৰ্তাসকল শিক্ষক মণ্ডলী সকলোৰে যৌথ প্ৰচেষ্টাতহে বিদ্যালয়ৰ সৰ্বাংগীন উন্নয়ন সম্ভৱপৰ হ'ব। এলুমিনি কমিটিৰ প্ৰতি সহযোগিতাৰ হাত আগবঢ়াই সকলোৱে যাতে সহায় কৰে। উপস্থিত সভাৰ সদস্যসকলক ধন্যবাদ জনাই আৰু সকলোৰে মংগল কামনা কৰি সভা সমাপ্তি ঘোষণা কৰা হয়। এনেদৰে আপোনালোকে এইখিনি লিখি এলুমিনি এছ'চিয়েশ্যন ৰেজিষ্টাৰটো আপোনালোকে তৈয়াৰ কৰিব পাৰে। তাৰপিছত উপস্থিত সদস্যাৰ স্বাক্ষৰ ইয়াতে ল'ব পাৰে। ইয়াতে আপোনালোকে 14জনৰ স্বাক্ষৰ ল'ব পাৰে। তাৰপিছত আপোনালোকে ইয়াতে প্ৰধান শিক্ষয়িত্ৰীৰ স্বাক্ষৰ ল'ব আৰু ইফালে সভাপতিৰ স্বাক্ষৰ ল'ব। এনেদৰে আপোনালোকে এলুমিনি এছ'চিয়েশ্যন ৰেজিষ্টাৰটো তৈয়াৰ কৰিব পাৰে।